আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ আছামিজ ছাবজেক্টৰ গোটেইখিনি চেপ্টাৰৰ কমন কুৱেশ্যন আনচাৰখিনি বাছি দিম, যিকেইটা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো মই তোমালোকক চেপ্টাৰ ৱাইজ যিখিনি ভিতৰৰ কুৱেশ্যন আনচাৰ, তাৰোপৰি যিমানখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ যিখিনি পৰীক্ষাত খুব আহি থাকে আৰু এইবাৰো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহাৰ খুব চান্স আছে, সেইখিনি মই তোমালোকক দেখুৱাই দিম। তাৰোপৰি পাঠৰ ভিতৰুৱা যিখিনি তোমালোকৰ শৰ্ট কুৱেশ্যন, যিখিনি তোমালোকৰ শৰ্ট কুৱেশ্যন হিচাপে আহিব পাৰে 1 বা 2 মাৰ্কৰ কাৰণে, চ' মই গোটেইখিনি কভাৰাইজ কৰিম যাতে তোমালোকৰ পৰীক্ষাত আছামিজত এটা ভাল মাৰ্কছ তোমালোকে পাবলৈ সক্ষম হোৱা। প্ৰথমতে তোমালোকে চোৱা যে বৰগীতটো কি ৰাগত আছে, যে বসন্ত ৰাগত, আৰু কবিৰ নামটো জানি ল'বা যে শ্ৰী শ্ৰী মাধৱদেৱ, কাৰণ এইখিনিৰ পৰাও কিন্তু পৰীক্ষাত আহে যে তোমাৰ অসমীয়া পাঠত থকা প্ৰথম বৰগীত পাঠটি কি ৰাগত আছে, তোমালোকে লিখিব লাগিব যে বসন্ত ৰাগত আছে। ঠিক আছে, চ' প্ৰথমতে তোমালোকে চোৱা যে কবি পৰিচয়ৰ পৰা তোমালোকে কি কৰিবা, যে মাধৱদেৱৰ জন্ম ক'ত হৈছিল, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত কিমান চনত, 1489 চনত জন্ম হৈছিল। আৰু মাধৱদেৱৰ পিতৃৰ নাম কি আছিলে, গোবিন্দগিৰি ভূঞা, আৰু মাতৃৰ নাম মনোৰমা। এইখিনি তোমালোকে ভালদৰে চাবই লাগিব। আৰু মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, যে নামঘোষা। এই নামঘোষাৰ পৰা তোমালোকৰ কিন্তু কুৱেশ্যন আহে পৰীক্ষাত। ঠিক আছে, যে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, নামঘোষা। তাৰোপৰি নামঘোষাৰ আৰু এটা নাম কি, যে হেজাৰী ঘোষা। কুৱেশ্যন আহিব পাৰে যে হেজাৰী ঘোষা মানে কি, তোমালোকে লিখিব লাগিব যে নামঘোষা। ঠিক আছে, তো কুৱেশ্যন বিলাক এনেকে আহে তোমালোকৰ আছামিজতো, কিন্তু ইমান সহজ কুৱেশ্যন আহে বুলি নাভাবিবা। তাৰপিছত যে মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰ পৰা এনেকে আহিব পাৰে, যে মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰ এখন লিখা, তোমালোকে লিখিব লাগিব আদিকাণ্ড ৰামায়ণ। তো এইখিনিও তোমালোকে ভালদৰে চাই ল'বা যে আখ্যানমূলক ৰচনা ৰাজকোষ কাব্য আৰু আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা হ'ল জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। নাট হ'ল অৰ্জুন ভঞ্জন বা দধি মন্থন। ঝুমুৰা হ'ল চুৰ ধৰা, পিম্পৰাগছা, ভূমিলেটুৱা, ভোজন বিহাৰ। এইখিনি তোমালোকে ভালদৰে চাবা। ঠিক আছে, ইয়াৰে পৰা কিন্তু তোমালোকৰ কুৱেশ্যন আহে পৰীক্ষাত ভিতৰুৱা কুৱেশ্যন হিচাপে। তাৰপিছত তোমালোকে শব্দাৰ্থৰ ভিতৰত তোমালোকে কি কৰিবা, এই নিগমটো চাবা। চূড় মানে কি, ছিঙি দিয়া বা ত্যাগ কৰা। নিগম মানে কি, নিগম শাস্ত্ৰ বা নিবৃত্তি শাস্ত্ৰ, যি শাস্ত্ৰই ভোগৰ বাট দেখুৱাই, মুক্তিৰ বাট দেখুৱাই, তাকে কি বোলে, নিগম বোলে। ঠিক আছে, তাৰপিছত বিষয় বিকলে মানে কি, সাংসাৰিক দুখ বা বিষয় বাসনাত স্থবিৰ হৈ পৰা। এইখিনি তোমালোকে ভালদৰে চাবা। তো নেক্সট তোমালোকে চাবা যে বৰগীত মানে কি, যে উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্থতিমূলক তথা উপদেশপূৰ্ণ যিসমূহ গীত, অৰ্থাৎ শাস্ত্ৰীয় ৰাগতালযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ সম্পন্ন সেই গীতসমূহ কোনে ৰচনা কৰিছিল, অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱে লিখা সেই গীতসমূহক কি বোলে, বৰগীত বোলা হয়। চ' এইটো তোমালোকে ডেফিনেশ্যনটো ভালদৰে শিকি ল'বা যে বৰগীত মানে কি, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু মাধৱদেৱৰ ভণিত থকা মুঠ কিমানটা বৰগীত আছে, 157টা। আৰু মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান, 191 বা 9 কোটিটা। ঠিক আছে, এইখিনি চাবা। আৰু বৰগীতৰ লক্ষণসমূহ ভালদৰে চাবা, যিকোনো 4টা লক্ষণ পৰীক্ষাত আহে, তোমালোকে 4টা লক্ষণ ভালদৰে চাই থবা যে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত। এইখিনিতো একেবাৰে ইজিয়ে, গতিকে যিখিনি সহজ সেইখিনি ভালদৰে চাবা। নেক্সট হ'ল যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি, যে মৈথিলী। ঠিক আছে, এইসমূহ যিসমূহ তোমাৰ পাঠৰ ভিতৰত যিখিনি সৰু সৰু কুৱেশ্যন, সেইখিনি ভালদৰে চাই থবা। আৰু প্ৰথমতে তোমালোকৰ যে বৰগীতটো কি ৰাগত বন্ধা আছে, কিন্তু তোমালোকক চাই দিছো। আৰু খটো চাবা, খনক খনন্দ যোগী যাহাকো ধিয়াই, খনক খনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে, এইটো তোমালোকে চাবা। আৰু বৰগীতৰ মূল ভাৱ, এইটো 2 নম্বৰ তোমালোকৰ আহিবই, পৰীক্ষাত অহাৰ খুব চান্স আছে, গতিকে এইটো তোমালোকে ভালদৰে চাই থবা। আৰু 4 নম্বৰৰ পৰা তোমালোকে যিকোনো এটা চাই থবা। তোমালোকে কি কৰিবা, ক আৰু খটো চাই থবা, যে সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা, বা আতুৰ ভৈলৌ হৰি বিষয় বিকলে, কৰি উদ্ধাৰ মোক চৰণ কমলে। ঠিক আছে, এই দুটা তোমালোকে ভালদৰে শিকি ল'বা। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, যে খনক খনন্দ যোগী। এইটো তোমালোকৰ পৰীক্ষাত খুব আহি থাকে, মেট্ৰিক পৰীক্ষাতো 3-4 বাৰ আহিছে। আৰু 6 নম্বৰটো চাই থবা, যে বৰগীতৰ যিকোনো 4টা লক্ষণৰ বিষয়ে মই অলৰেডি তোমালোকক কৈছোৱেই, এইখিনি তোমালোকে ভালদৰে চাই থবা। আৰু আধুনিক ৰূপ, শব্দকেইটা আধুনিক ৰূপৰ ভিতৰত তোমালোকে কহয় শিকিবা, আৰু তুমিছে, ভৈলসু, এইখিনি ভালদৰে চাই থবা। ঠিক আছে, চ' এইখিনি তোমালোকে ভালদৰে চাবা। নেক্সট আহিছো তোমালোকৰ যিটো জিকিৰ, হয় নে, জিকিৰ আহিব তোমালোকৰ। তো জিকিৰৰ পৰা তোমালোকে আজান ফকীৰৰ সম্পূৰ্ণ নামটো তোমালোকে চাই থবা। এইফালে চোৱা, যে আজান ফকীৰৰ সম্পূৰ্ণ নাম কি, হজৰত শ্বাহ মিলান। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থবা, কাৰণ এইটো পৰীক্ষাত অহাৰ খুব চান্স আছে। ঠিক আছে, তাৰপিছত এইটো তোমালোকে শব্দাৰ্থৰ ভিতৰত কি কৰিবা, ৰচনটো শিকিবা। আৰু ত্ৰিবেণীটো শিকিবা, যে ত্ৰিবেণী অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, অৰ্থাৎ পবিত্ৰ স্থান। ঠিক আছে, এইটো তোমালোকে ভালদৰে চাবা, ৰচনটো চাবা। আৰু ইফালে তোমালোকৰ যিটো সঞ্চাৰ আছে, সঞ্চাৰটো অকণমান ইম্পৰ্টেণ্ট আছে, যে তলা বা সঁচাৰ। এইটো তোমালোকৰ পৰীক্ষাত অহাৰ খুব চান্স আছে। ঠিক আছে, আৰু জিকৰ শব্দৰ অসমীয়া, জিকৰ শব্দটো ক'ৰ পৰা আহিছে, জিকিৰ শব্দটো, যে আৰবী ভাষাত জিকৰ শব্দৰ অসমীয়া ৰূপ হ'ল জিকিৰ, আৰু যাৰ অৰ্থ হ'ল ঘনে ঘনে কি উচ্চাৰণ কৰা, অৰ্থাৎ আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। এইখিনি তোমালোকে ভালদৰে চাবা। আৰু জিকিৰ মানে কি, যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁৰ উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হয়, তাকে কি বোলে, জিকিৰ বোলে।
তো জিকিৰৰ এই ডেফিনেশ্যনটো তোমালোকে ভালদৰে চাই থবা ঠিক আছে তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো তোমালোকে শিকিবা যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে টানি যেনে খালে খলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থবা ওকে তাৰপিছত ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে কি কৰিবা ইয়াৰে পৰা যিকোনো এটা তোমালোকে চাবা যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদাৰ ওচৰত লুকাই আছে মমিনৰ আঁৰত কটো বা খটো তোমালোকে যিকোনো এটা চাই থলেই তোমালোকৰ হৈ যাব ঠিক আছে তো এইসমূহ আছিল তোমালোকৰ যিটো কবিতা অংশৰ পৰা এতিয়া আমি নেক্সট আগবাঢ়ো যিটো উদ্যোগী হোৱা আৰু ভাৰতীয় সংস্কৃতি এইখিনিতো আমি চামি কিন্তু আমি ফাৰ্ষ্ট যাওঁ উদ্যোগী হোৱা যিটো 26 পেজত আছে চোৱা ঠিক আছে তো উদ্যোগী হোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ভিতৰৰ কুৱেশ্যন এনচাৰখিনি তোমালোকে চাই ল'বা এয়া চোৱা যে জিএনআৰচি হস্পিটেলৰ স্বত্বাধিকাৰী কোন শ্ৰী নোমল চন্দ্ৰ বৰা ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী কোন শ্ৰী নৰেন্দ্ৰনাথ দত্ত এইখিনি তোমালোকে চাবা বা নেমকেট হস্পিটেলৰ স্বত্বাধিকাৰী কোন হিতেশ বৰুৱা ঠিক আছে এইসমূহ তোমালোকে ভিতৰৰ কুৱেশ্যন এনচাৰখিনি ভালদৰে চাই ল'বা আৰু এইটো চেপ্টাৰৰ পৰা তোমালোকৰ মেইনলি যিখিনি তোমাৰ অনুশীলনী কুৱেশ্যন এনচাৰ আছে তাৰে পৰা আহে এইটো 2 কটো তোমালোকে চাবাই মুঠতে 3 বা 4 মাৰ্কৰ কাৰণে আহে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান ব্যাখ্যা কৰিব আহে কেতিয়াবা এইটো চোৱা ভাৱ সম্প্ৰসাৰণ গতিকে এই কুৱেশ্যনটো তোমালোকে এটা শিকিলেই দুয়োটা হৈ যায় ঠিক আছে তাৰপিছত সফল উদ্যোগী হ'বলৈ কিয় কঠিন এইসমূহ চাবা আৰু নাৰায়ণ মূৰ্তি কোন এইটো তোমালোকে ভালদৰে চাবা ওকে এইখিনি তোমালোকে মুঠতে চাবাই আৰু সৃজনশীল শব্দৰ অৰ্থটো চাবা সৃজনশীল যে সৃজন গুণৰ সংযোগ নেক্সট ইফালে তোমালোকে 5 নম্বৰটো শিকিবা যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নাই কথাষাৰ তোমাৰ পাঠত অসমীয়া পাঠত থকা পাঠৰ আধাৰত বুজাই লিখে এনেকৈ আহিব পাৰে কুৱেশ্যন ঠিক আছে তাৰপিছত চমু টোকাৰ ভিতৰত তোমালোকে থমাছ আলভা এডিসনটো চাবা আৰু আলেকজাণ্ডাৰ গ্ৰাহাম বেল এইখিনি তোমালোকে চাবা ঠিক আছে তো তোমালোকে এইখিনি চাবা তাৰপিছত নেক্সট তোমালোকৰ ভাৰতীয় সংস্কৃতি চেপ্টাৰটো আহিব হেম বৰুৱা দেৱৰ দ্বাৰা ৰচিত লিখিত তো হেম বৰুৱা দেৱৰ বিষয়ে ফাৰ্ষ্ট তোমালোকে ভালদৰে জানিব লাগিব আৰু এই পাঠটো তোমালোকে অজন্তাৰ যিখিনি গুহা আছে সেইখিনি তোমালোকে ভালদৰে চাবা যে হেম বৰুৱা তেখেতৰ যিকোনো তোমাৰ ৰচনা আহিব পাৰে বা হেম বৰুৱা দেৱৰ বালিচন্দাটো এইটো বহুত ইম্পৰ্টেণ্ট গতিকে বালিচন্দাটো তোমালোকে চাবা আৰু তেখেতে কি কৰিছিল কোনটো আলোচনীৰ সম্পাদক আছিল হেম বৰুৱা জনতা বা পচুৱা তোমালোকে জনতাটো মনত ৰাখিবা এইটো মনত থাকে ঠিক আছে চ' যিখিনি এইখিনি আছে তোমালোকে ভালদৰে এইখিনি চাই ল'বা ওকে তাৰপিছত তোমালোকে কি কৰিবা এই অজন্তা যিটো আছে সুকুমাৰ কলাটো তোমালোকে চাবা সুকুমাৰ কলা মানে কি সংগীত কবিতা চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য ইয়াক 5টাক একেলগে কি বোলে সুকুমাৰ কলা বোলে তাৰপিছত অজন্তাটো চাবা ওকে তাৰপিছত সংগীত ৰাহুল কীৰ্তায়নৰ আচল নাম কি কেদাৰনাথ পাণ্ডে চ' এইখিনি তোমালোকে চাবা ওকে আৰু তেখেতৰ এখন বিখ্যাত গ্ৰন্থৰ নাম কি ফ্ৰম ভলগা টু গংগা এইখিনি তোমালোকে চাবা ওকে এইটো ভাৱ সম্প্ৰসাৰণ ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা এইখিনি চাবা তাৰপিছত কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কয় এইটো চাবা তাৰপিছত ইফালে তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো শিকিবা যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি ঠিক আছে তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা আৰু 13 নম্বৰ কুৱেশ্যনটো চাবা যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা ঠিক আছে এইখিনি তোমালোকে ভালদৰে চাবা কিন্তু তাৰপিছত তোমাৰ ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে ক আৰু খটো এই দুটা চাই থবা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ আৰু ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী এই দুটা তোমালোকে ভালদৰে চাই থবা কাৰণ ইয়াৰে পৰা তোমালোকৰ কমন পাব পাৰে ঠিক আছে তো এইখিনি তোমালোকে ফাৰ্ষ্ট ইণ্টাৰেষ্টৰ কাৰণে বিশেষকৈ চাবা তাৰপিছত মই ধৰ ঝাৰু ধৰ ভাই এই চেপ্টাৰ পদ্যাংশত যাওঁ 105 চোৱা ধৰ ঝাৰু ধৰ ভাই এই চেপ্টাৰৰ পৰা তোমালোকে কোনখিনি চাবা তোমালোকে অম্বিকাগিৰি ৰায়চৌধুৰী তেখেতৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট চিন দি লোৱা আৰু এইখিনি তোমালোকে ভালদৰে চাবা চোৱা ইয়াতে কৈছে যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ যিকোনো ৰচনা তুমি কবিতা পুথি হয়তো তোমাৰ কুৱেশ্যন দি দিব পাৰে যে বিনা কবিতাটি কাৰ ৰচনা তোমালোকে লিখিব লাগিব যে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে অসম কেশৰী কাক কোৱা হয় অম্বিকাগিৰি ৰায়চৌধুৰী হয় নহয় চ' এইসমূহ তোমালোকে ভালদৰে চাই থবা তাৰপিছত চোৱা কাৰাগাৰত থাকোতে তেখেতে ৰচনা কৰা এই দুটা যে ভাঙিব লাগিব শিল ধৰ ঝাৰু ধৰ ভাই এইসমূহ তোমালোকে চাবা আৰু তেখেত কোনটো আলোচনীৰ সম্পাদক আছিল চেতনা ঠিক আছে তো এইখিনি যিখিনি সৰু সৰু আছে এইখিনি আৰু খাতাম পৰখীয়াটো
শব্দাৰ্থটো তোমালোকে ভালদৰে জানি থবা। সাতাম পুৰুষীয়া মানে কি, সুপ্ৰাচীন বা বহু পুৰুষৰ পৰা চলি অহা। তাৰপিছত এইটো 2 নম্বৰটো চাবা, হল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুধাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুধাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে, এইটো কুৱেশ্যনটো তোমালোকে চাবা। তাৰপিছত ধৰ ঝাৰু ধৰ বাই কবিতাটিৰ মূল ভাৱটো চাবা। অ'কে, তাৰপিছত ইফালে খৰটো তোমালোকে চাবা কিন্তু, যে ধৰ ঝাৰু ধৰ বাই আৰু চাবৰ সময় নাই, চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই, এইখিনি তোমালোকে চাবা। বাক্য ৰচনাৰ ভিতৰত তোমালোকে কি কৰিবা, শাৰী পুচি, তাৰপিছত হিনে ঘিনে, এইকেইটা তোমালোকে চাবা। অ'কে, আৰু বিপৰীত শব্দসমূহ এইসমূহ চাবা, কাৰণ একেবাৰে ইজি, হয়নে? এইখিনি তোমালোকে চাই থবা। অ'কে, চ' এইখিনি চালে তোমালোকৰ ধৰ ঝাৰু ধৰ বাই হৈ যাব। নেক্সট আমি আগবাঢ়ো যিটো তোমালোকৰ শেষৰ যিটো চেপ্টাৰ, অৰ্থাৎ প্ৰাচীন ভাৰতীয় শিক্ষা, 114 পেজত এইটো চোৱা। 114 পেজত এইটো বহুত এটা লেংদি চেপ্টাৰ আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই চেপ্টাৰটোতে, হেমচন্দ্ৰ গোস্বামী দেৱৰ দ্বাৰা লিখিত। তো ইয়াতে চোৱাচোন তোমালোকে, যে হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট কোনটো, তোমালোকে লিখিব লাগিব প্ৰিয়তমাৰ চিঠি। তো এইটো বহুত ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত আহি থাকে, ঠিক আছে? তো তোমালোকে এইটো ভালদৰে চাবা। আৰু এওঁৰ বিশেষ যত্নত হেমকোষ অসমীয়া অভিধান কি হৈছিল, ছপা হৈছিল। অৰ্থাৎ এই যে তোমালোকে জেৰক্স কৰা যে জেৰক্স, তেনেকুৱা ধৰণে ছপা হৈছিল। এইসমূহ তোমালোকে যিখিনি দেখুৱাই দিছো এইটো চাই ল'বা। আৰু তেখেতে কি জোনাকীৰ সম্পাদক হৈছিল, হয় নহয়? এইটো চাবা। তাৰপিছত তোমালোকে শব্দাৰ্থৰ ভিতৰত চাণক্যটো চাই থবা। আৰু পুৰুষাৰ্থ মানে কি, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। পুৰুষৰ প্ৰয়োজনীয় এই চতুৰ্বৰ্গক কি বোলে, পুৰুষাৰ্থ বোলে। এইসমূহ তোমালোকে ভালদৰে চাবা। তাৰপিছত নালন্দা বিশ্ববিদ্যালয়ত এইটো চাবা, নাগাৰ্জুন কোন, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে, তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো শিকিবা, তেতিয়া বহুত কুৱেশ্যন ইয়াতে সামৰি আছে, গতিকে 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। অ'কে, তাৰপিছত চমুটোকাৰ ভিতৰত তোমালোকে যিকোনো দুটা বিশ্ববিদ্যালয়ৰ বিষয়ে চাই থবা, তক্ষশিলা আৰু নালন্দা। এই দুটা যদি তোমালোকে পঢ়া ন, বহুত কুৱেশ্যন তোমালোকৰ ইয়াৰে পৰা কি হৈ যাব, ক্লিয়াৰ হৈ যাব, ডাউট ক্লিয়াৰ হৈ যাব। চ' এইখিনি তোমালোকে চাবা, আৰু এইখিনি চাই তোমালোকে পাৰ্চেণ্টেজ দিয়া। নেক্সট তোমালোকৰ হাফ ইয়াৰলিত মই হেল্প কৰিমেই, গতিকে তোমালোকে এইখিনি চাই গ'লে তোমালোকৰ পৰীক্ষা আশা কৰোঁ তোমালোকৰ আশা কৰা ধৰণে বহুত ভাল মাৰ্কছ পাবা। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ অলৰেডি ছায়েন্স, মেথছ, তাৰোপৰি গোটেইখিনি ছাবজেক্ট মই দিবলৈ চেষ্টা কৰি আছোঁ, কমন কুৱেশ্যন। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, তেতিয়াহে তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'খিনি গৈ পাব। আৰু তোমালোকক অলৰেডি মই গোটেই ছাবজেক্টখিনি গাইড কৰি আছোঁ, গতিকে তোমালোকে আমাৰ লগতে থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। গতিকে আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।